Hello everyone, welcome to Nagaon Innovative. মই নগাঁও ইনোভেটিভৰ পৰা কৈছোঁ। মই এজন বাজাজৰ সেলছ এক্সিকিউটিভ হয়। আপোনালোকে যদি ভাবিছে গাড়ী এখন ল'ম বুলি তেনেহ'লে শীঘ্ৰেই যোগাযোগ কৰক। আৰু যদি ভাবিছে বেটাৰী গাড়ী ল'ম তেনেহ'লে বাজাজৰ গাড়ী লওক। আমাৰ তাত বাজাজৰ সব গাড়ী এভেইলেবল আছে। বিশেষকৈ বাজাজ গুগুপি 5009 মডেলটো এভেইলেবল আছে, যাৰ মাইলেজটো আপোনাৰ 212 কিলোমিটাৰ কোম্পানী মতে হয়। প্ৰেক্টিকেলি আপুনি 180-170 মান পাই যাব। লগতে বাজাজ গুগুপি 7012 সেইটো এভেইলেবল আছে। পলম নকৰিব, সোনকালে আহক। যদি কয় যে বেছি চেল কোনটো গাড়ী হৈছে তেনেহ'লে বাজাজ গুগুপি 5009 মডেলটো বেছি চেল হৈছে। 100+ হৈয়ে যায়, 150 গাড়ী হৈ যায়। তো এইটো গাড়ী আপোনাৰ বেটাৰী মটৰ কণ্ট্ৰলাৰ, 5 বছৰৰ ৱাৰেণ্টি আছে, সম্পূৰ্ণ ৱাটাৰপ্ৰুফ হয়। আৰু লগতে কয় যদি আমাৰ এড্ৰেছটো তেনেহ'লে নগাঁও খুটিকটীয়া ইনোভেটিভ বাজাজ SBIৰ তলত, ওপৰত SBI বেংক আছে, তলত বাজাজ শ্ব'ৰুম আছে। ৰেডিঅ' চেণ্টাৰৰ ওচৰত, নিদান হস্পিটেলৰ ওচৰত। তথাপিও যদি এড্ৰেছটো চিনি নাপায়, মোৰ নাম্বাৰটো স্ক্ৰীনত দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব। গাড়ীৰ বিষয়ে ভালকৈ জানিব পাৰিব, এড্ৰেছটো মই কৈ দিম। যদি মোৰ মতে গাড়ী লয় তেনেহ'লে বাজাজ গুগুপি 5009 মডেলটো ল'ব পাৰে। এইটোৰ মাইলেজটো বৰ্তমান ভাল আৰু বিশেষকৈ কোনো প্ৰব্লেম নাই। খালি আপোনালোকে যোগাযোগ কৰক আৰু আহক আমাৰ ডিলাৰলৈ, গাড়ী এখন ক্ৰয় কৰক। পলম নকৰিব, সোনকালে আহক। লগতে আমাৰ তাত বাজাজ ৰিকি টমটম এভেইলেবল আছে, যাৰ বেটাৰী মটৰ কণ্ট্ৰলাৰ 3 বছৰ ৱাৰেণ্টি আছে। আমাৰ গাড়ীখন প্ৰত্যেকখন গাড়ীত ছাছপেনশ্যন আছে, যেনেকুৱা 4 চকাত স্প্ৰিং আছে চকাৰ ওপৰত, ঠিক তেনেধৰণৰ আছে। পেচেঞ্জাৰ বহিলে গম নাপাব যে কোনটো গাড়ীত বহিছোঁ, ভাবিব 4 চকাত বহিছে। বহিবলৈ বহুত আৰাম হয়। আৰামদায়ক বাহনৰ কাৰণে ল'ব বিচাৰিলে বাজাজ গাড়ী ল'ব লাগে। হয়তো ক'ব পাৰে মই আমাৰ ডিলাৰ কাৰণে বেছি প্ৰশংসা কৰিছোঁ, সেইটো নহয়, ৰিয়েল যিটো হয়। বাজাজ গাড়ী চলাবলৈও যেনেকুৱা ভাল, আপোনাৰ পেচেঞ্জাৰ বহিবলৈও তেনেকুৱাকৈ ভাল পাব। গতিকে পলম নকৰিব, সোনকালে আহক আৰু গাড়ী এখন ক্ৰয় কৰক। ধন্যবাদ।